নমস্কাৰ সকলোৱে আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ নতুন ৰেচিপি মানে আধা আধি বনাই হৈছিলে ঘপককৈ এতিয়া মনত পৰিছে যে ভিডিঅ' এটা কৰিব পাৰোঁ মানে আজি বনাবলৈ লৈছিলোঁ চিকেন বাটাৰ মছলা ইয়াত দেখিছে আপোনালোকে তেলত মই পিঁয়াজ বিলাহী আদা নহৰু তেজপাত আৰু গৰম মছলা মানে দালচেনি লং ইলাচি এই গোটেইখিনি অকণ ভাজি লৈছোঁ তাৰ আগতে কিন্তু মই চিকেনখিনি ভাজি পেলাই থৈছিলোঁ চিকেনখিনি ভজাৰ আগত তাক মই অলপ সময় নহৰু ভিনেগাৰ আৰু নেমু পানী তিয়াই থৈছিলোঁ তিয়াই ভালকৈ ধুই পেলাই এনেকৈ খালি সেইখিনিয়ে ভাজি পেলাই ৰাখি দিছিলোঁ এয়া চাওক সেই মই যিখিনি মছলা মানে বিলাহী চিলাই লৈছিলোঁ তাৰ পেষ্ট অকণমান কাজুৰ পেষ্ট আৰু ঘৰত যিমান গুড়ি মছলা আছে চব নিমখ হালধি এতিয়া আমি প্ৰথম কাম কি কৰিম সেই তেলখিনিতে যিখিনি তেলত মাংস ভাজিছিলোঁ বিলাহী চিলাই ভাজিছিলোঁ সেই তেলখিনিতে অকণ যিকণ ৰ'ব তাতে এইখিনি মছলা দি ধুনীয়াকৈ ভাজিম আৰু লাগি গ'লে অকণ অকণ পানী দি থাকিম নৰ্মেলি মই মছলা পিছা হেৰিটো উভতাই লৈ পেলাই পানী দিওঁ আৰু যদি জ্বলা খায় আপোনালোকে তাত জলকীয়া দিব পাৰে আমাৰ ঘৰত জ্বলাটো খোৱা নহয় কাৰণে মোৰ কালাৰটো অকণমান কিনা নিচিনা নহয় ফুড কালাৰটো ঘৰত খাওঁতে ব্যৱহাৰ নকৰোঁ আৰু চিলি চচ চয়া চচ দি দিলেও ধুনীয়া কালাৰ উঠে আৰু সেইবিলাক অপশ্যনেল হয় মন গ'লে দিব পাৰে মন নগ'লে নিদিব পাৰে আৰু এতিয়া মই মাংসখিনি ভাজি থোৱা মাংসখিনি দি অকণমান লৰাই তাৰপিছত সেই মছলাৰ পানীখিনি যে পিছা পানীখিনি সেইখিনি পানী দি দিছোঁ তাৰপিছত অকণমান আৰু পানী দিছোঁ তাৰ অলপ দেৰি পিছত কাজু পেষ্টটো দিলোঁ দিয়াৰ পিছত এতিয়া দেখিছোঁ চব লাগি গৈছে ন আৰু অকণমান খাওঁতে দেৰি হৈ গ'লে শুকাই যাব সেইকাৰণে আৰু অকণ পানী দি পেলাই শেষত কচুৰি মেথি অকণমান আৰু এই বাটাৰ এচামুচ দি নমাই থৈ দিলোঁ এয়া মোৰ হৈ গ'ল সুন্দৰকৈ পৰিৱেশন কৰক মানে এইটো মই কিয় এনেকৈ লৰালৰিকৈ বনাওঁ জানেনে আমি বহুতে ভাবোঁ এইবোৰ বস্তু আমি খায়েই নাপাওঁ কিবা বেলেগ ধৰণৰ বস্তু কিন্তু একেবাৰে সহজ সাধাৰণ মাংসখন বনোৱাতকৈ এইখন মাংস বনাবলৈ বেছি সহজ এবাৰ খাই চাবচোন আৰু কেনে পালে জনাব ধন্যবাদ আজিলৈ আহিছোঁ শুভৰাত্ৰি